আপনি ৰান্ধনীবিলাক মাত্ৰ 50 টকা হাজিৰাত কাম কৰাই আছে। সিও বছৰত 10 মাহ এটা ৰান্ধনীক মাত্ৰ 50 টকা হাজিৰাত কেনেকৈ কাম কৰে। আজি অংগনবাড়ীবিলাকক কি কৰিছে, আপোনাৰ কিমান 6,500 টকা তেওঁলোক দি আছে বা বৃদ্ধি কৰিছে অলপতে 1,500 টকা। গতিকে তেওঁলোকে কিমান কাম কৰিব লাগে, সেই কামৰ বিনিময়ত তেওঁলোকক যিটো মজুৰি সেইটো দিয়া নাই। ৰান্ধনীসকলৰ অনতিপলমে প্ৰাপ্য যদি আদায় দিয়ক। অংগনবাড়ীসকলৰ প্ৰাপ্য মজুৰি আদায় দিয়ক। মাননি নালাগে মজুৰি দিয়ক। মাননি নালাগে মজুৰি দিয়ক। প্ৰতিবাদৰ মূল কাৰ্যসূচী শ্ৰম কোড বাতিল। এই শ্ৰম কোড কি আৰু কিয় বাতিল কৰিব লাগে? 1886 চনত আমেৰিকা চিকাগো চহৰত তেতিয়া শ্ৰমিকসকলে 8 ঘণ্টা কাম, 8 ঘণ্টা খেলা ধূলা আৰু 8 ঘণ্টা জিৰণি এই লৈ আন্দোলন কৰিছিলে। আৰু তেতিয়া মালিক পক্ষই শ্ৰমিকসকলক গুলি কৰিছিলে আৰু তেওঁলোকৰ যি চলা তেজেৰে ৰাঙলী হৈছিল। আৰু সেই সময়ত সেই তেজ লগা চলা লৈ তেওঁলোকে আন্দোলন কৰিছিল। আৰু তেতিয়াৰ পৰা শ্ৰমিকসকলৰ পতাকা লাল। আৰু তেতিয়াৰ পৰাই শ্ৰমিকসকলৰ 8 ঘণ্টা কামৰ অধিকাৰ দিয়ে। এইটো গোটেই বিশ্ব লেবাৰ সন্দেহক মানে বিভিন্ন ঠাইত দেখা গৈছে যে এইটো 8 ঘণ্টাই কাম স্বীকৃত হৈছে। কিন্তু ভাৰত চৰকাৰে, এই বিজেপি চৰকাৰে পুঁজিপতিবিলাকৰ স্বাৰ্থত তেওঁলোকে এই সকলো আইন বাতিল কৰি এটা শ্ৰম কোড তেওঁলোকে আইনখন আনিছে। আৰু ইয়াৰ ফলত কি কৈছে, তেওঁলোকে পুঁজিপতিবিলাকৰ স্বাৰ্থত 8 ঘণ্টাৰ পৰিৱৰ্তে তেওঁলোকে 12 ঘণ্টা কাম কৰাৰ আপোনাৰ এটা আইন কৰিছে। এতিয়া সাধাৰণ শ্ৰমিকসকলে বা আজি কাৰখানাত যিবিলাক শ্ৰমিক কাম কৰে তেওঁলোকে 8 ঘণ্টাত 12 ঘণ্টা কাম কৰিব লাগিব। ইয়াৰ ফলত এই শ্ৰমিকবিলাক হাৰাশাস্তি হ'ব। কিন্তু আনফালে দেখিছোঁ যে চৰকাৰে এই শ্ৰমিকসকলৰ নিম্নতম মজুৰি আজি 10 বছৰ ধৰি বৃদ্ধি কৰা নাই। আৰু তেওঁলোকৰ যি অধিকাৰ, আন্দোলন কৰাৰ অধিকাৰ, সেই আন্দোলনৰ অধিকাৰ পৰ্যন্ত এই শ্ৰম কোডৰ জৰিয়তে বন্ধ কৰিব বিচাৰিছে। এনেকি যি শ্ৰমিকৰ যে পঞ্জীয়ন কৰাৰ ব্যৱস্থাও সেইটো জটিল কৰিছে। আৰু আগতে যে আলোচনা বিলোচনা কৰি লেবাৰ অফিচ এটা দায়িত্ব আছিল লেবাৰ অফিচৰ, যে শ্ৰমিকৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এই অফিচটো আছে। এওঁলোকৰ যিটো অধিকাৰ, এই অধিকাৰো কৰ্তন কৰিছে। মানে ক'ব লাগিলে যে সম্পূৰ্ণভাৱে কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত এই শ্ৰম কোড বাতিল আনিছে। তেওঁলোকে আইন বন্ধ কৰি শ্ৰম কোড আনিছে। গতিকে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আজি যিটো সময়ত আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে অসম উন্নতিৰ পথত, আপুনি ৰান্ধনীবিলাক মাত্ৰ 50 টকা হাজিৰাত কাম কৰাই আছে। সিও বছৰত 10 মাহ এটা ৰান্ধনীক মাত্ৰ 50 টকা হাজিৰাত কেনেকৈ কাম কৰে। আজি অংগনবাড়ীবিলাকক কি কৰিছে, আপোনাৰ কিমান 6,500 টকা তেওঁলোক দি আছে বা বৃদ্ধি কৰিছে অলপতে 1,500 টকা। গতিকে তেওঁলোকে কিমান কাম কৰিব লাগে, সেই কামৰ বিনিময়ত তেওঁলোকৰ যিটো মজুৰি সেইটো দিয়া নাই। আজি নিৰ্মাণ শ্ৰমিকবিলাকে তেওঁলোকে এই লেবাৰ অফিচত তেওঁলোকে নাম পঞ্জীয়ন কৰিছে। নিৰ্মাণ শ্ৰমিক কল্যাণ আইন যিখন আছে, সেই আইনৰ জৰিয়তে এওঁলোকে পাব লাগে, তেওঁলোকৰ পেঞ্চন পাব লাগে, তেওঁলোকৰ ল'ৰা ছোৱালী বৃত্তি পাব লাগে, এক্সিডেণ্ট পাব লাগে। কিন্তু আপোনালোকে জানে যে ইতিমধ্যে নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডৰ প্ৰায় 121 কোটি টকা লুটপাট কৰি খাইছে। এই সম্পৰ্কত ইতিমধ্যে CID কেছ পঞ্জীয়ন কৰিছে আৰু ইতিমধ্যে তেওঁলোক গ্ৰেপ্তাৰো কৰিছে। যে এই যে লুণ্ঠন চলি আছে, এই লুণ্ঠনৰ অৱস্থা এই হৈছে। আনফালে আমি দেখিছোঁ যে চৰকাৰে যিটো আইন কৰিছে, এই আইনৰ জৰিয়তে আমাৰ শ্ৰমিকৰ এই আন্দোলন কৰাৰ যি অধিকাৰ, এই অধিকাৰটো কাঢ়ি ল'ব বিচাৰিছে। গতিকে সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ গোৱালপাৰা জিলা মিস্ত্ৰী ইউনিয়ন, আমাৰ নিৰ্মাণ শ্ৰমিক, CI2, অংগনবাড়ী, আপোনাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী, এই একেলগে আজি যৌথভাৱে আমি ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়লৈকে এখন স্মাৰক পত্ৰ দিম। এই লেবাৰ অফিচৰ জৰিয়তে আমি এই শ্ৰম কোড এইটো বাতিল কৰাৰ কাৰণে আমি দাবী জনাওঁ। আৰু সেই উদ্দেশ্যে আজি আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। প্ৰাসংগিক হয়নে নহয় নাজানো, সচলত আজিও ধৰ্ণা কাৰ্যসূচী কৰি আছে, অনশন কৰি আছে 108 কৰ্মচাৰীবিলাকে। কি ক'ব? শুনক, ইতিমধ্যে চৰকাৰে ক'লে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আন্দোলন কৰিলে আমি চাকৰি পৰা খেদিম।
যেতিয়া আন্দোলন তীব্ৰতৰ হ'ল তেওঁ আকৌ পিস্তান দিলে, কয় এইটো আপোনাৰ হায়দৰাবাদৰ এটা সংস্থাৰ লগত আমাৰ চুক্তি হৈছে, তেওঁলোকে কৰিব, আমি একো নহয়। আৰু চুক্তিটো অসম চৰকাৰৰ লগত হৈছে হা, কাৰণ যিটো পইচা তেওঁলোক দি আছে, কাৰণ সেই পইচা দি তেওঁলোক মজুৰি দি কোনো পইচা নোৱাৰে, কাৰণ 24 ঘণ্টা ডিউটি কৰিব লাগে। আমি দেখিছোঁ এই বেছিভাগ গাড়ীৰ কোনো ইঞ্চুৰেঞ্চ নাই, মেৰামতি নকৰে তেওঁলোকে। গতিকে এই লৈ আমি আগতে প্ৰতিবাদ কৰিছিলোঁ, আমাৰ গোৱালপাৰাত বহুত আমাৰ এই যে 108 কৰ্মচাৰী লৈ আমি আন্দোলন কৰিছিলোঁ যে তেওঁলোকে ন্যায্য দাবী কৰিছে। আপোনাৰ গাড়ীৰ ইঞ্চুৰেঞ্চ নাথাকে, ভাঙা গাড়ী বহু ঠাইত ৰাস্তাত বন্ধ হৈ থাকে, তেওঁলোক যিকোনো সময়ত তেওঁলোকে 108 ফোন কৰিলে তেওঁলোকে যাব লাগে। সেই অৱস্থাত তেওঁলোকে ন্যায্যভাৱে আন্দোলন কৰিছে, কাৰণ তেওঁলোকে চুক্তি হৈছে হায়দৰাবাদ সংস্থাৰ লগত। গতিকে তেওঁলোকে চুক্তি কৰা মানে এইটো নহয় নহয় শ্ৰমিকক নিষ্পেষণ কৰিব, শ্ৰমিকক শোষণ কৰিব, সেইটো কথা নহয় নহয়, যে তেওঁলোকৰ অধিকাৰ আছে আন্দোলন কৰা। কিন্তু আলোচনা নকৰি আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আন্দোলন কৰিলে আমি আলোচনা নকৰোঁ। অথচ যোৱাকালি আমি দেখিলোঁ যে বিজেপিৰ সভাপতি আমাৰ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে, কলিতা সমাজক কৈছে যে আপোনাৰ আন্দোলন কৰক, কান্দিলে পাব, নাকান্দিলেতো নাপায়। তেওঁ কালি মন্তব্য কৰিছে যে আন্দোলন কৰিব দিছে, যে কলিতাবিলাক আপোনাৰ ট্ৰাইবেল কৰাৰ কাৰণে আন্দোলন কৰিব দিছে। ইফালে চৰকাৰে জুবিন গাৰ্গৰ নাই বিচাৰি তেওঁলোকে আন্দোলন কৰিলে, আৰু তেওঁলোকে কৈ আছে আন্দোলন কৰি আমি নিদিওঁ। এই ধৰণৰ কি তেওঁলোকৰ মাজত এইটো কোনো হেৰি নহয় নহয়, যে তেওঁলোকৰ স্বাৰ্থত আন্দোলন কৰিব লাগিব, তাত তেওঁলোকৰ বিৰুদ্ধে গেলে আন্দোলন কৰিব নালাগে। এইটো ফেচিবাদী কাৰ্য, গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আক্ৰমণ। আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আজিৰ যি প্ৰতিবাদৰ প্ৰসংগ, এই প্ৰসংগত চৰকাৰলৈ কি আহ্বান জনাব? আমি চৰকাৰক আহ্বান জনাওঁ যে শ্ৰমিকসকলে 1886 চনৰ পৰা যি তেওঁলোকে 8 ঘণ্টা কামত যি দাবী কৰিছিলে, বা যিবিলাক আজি 44খন আইন আজি সংগ্ৰাম কৰি আজি এই শ্ৰমিকসকলে এই আইনবিলাক আনিছিলে বাধ্য কৰিছে চৰকাৰক। তেওঁলোকে একেলগে মেজৰিটি হ'ল বুলিতে যে আদৱানী আম্বানী এই কৰ্পৰেট গোষ্ঠীৰ সুবিধাৰ কাৰণে 8 ঘণ্টা তাত 12 ঘণ্টা কৰি লাভটো কাৰ হ'ব? শ্ৰমিকবিলাকতো লাভ নাই, তেওঁলোকৰ মজুৰি বৃদ্ধিটো কৰা নাই। নিয়ম আছে যে 8 ঘণ্টাৰ ঠাইত 10 ঘণ্টা যদি কাম কৰে তেওঁলোকে ডাবল মজুৰি দিব লাগিব, যদি 10,000 20,000 টকা দিব লাগিব। তেওঁলোকে সেই ব্যৱস্থাটো কৰা নাই। আজি 10 বছৰ ধৰি অসমত নিম্নতম মজুৰি বৃদ্ধি কৰা নাই তেওঁলোকে। আমি দিনে ৰাতে আমি ধৰ্ণা দিছিলোঁ, কৰিম বুলি কৈছিল, আজিলৈকেতো কৰা নাই। গতিকে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। গতিকে চৰকাৰক সকীয়াই গৈছোঁ যে তেওঁলোকে যদি শ্ৰমিকসকলৰ যদি আন্দোলনৰ যদি প্ৰতি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে ভয়াৱহ পৰিস্থিতি হ'ব। কাৰণ শ্ৰমিকবিলাকে আৰু কৃষকবিলাকৰ দেশখন চলাই, তেওঁলোকৰ শালিকা শক্তি, গতিকে তেওঁলোকৰ দাবীবিলাক তেওঁলোকে মানিব লাগিব। ঐক্য জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, শ্ৰমিক বিৰোধী শ্ৰম আইন বাতিল কৰক, শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক, আজি আন্দোলন দলে দলে যোগ দিয়ক। অসম মধ্যাহ্ন কৰ্মচাৰী ইউনিয়ন জিন্দাবাদ, সংবাদবাদী কৰ্মী সংঘাতা জিন্দাবাদ, নিৰ্মাচক ইউনিয়ন জিন্দাবাদ, গোৱালপাৰা জিলা মিস্ত্ৰী ইউনিয়ন জিন্দাবাদ, পুঁজিপতি ছাত্ৰত ৰচনা তৈয়াৰ কৰা আইন শ্ৰম কোড বাতিল কৰক।